নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। কোন সময় গগৈ আৰু কোন মই, কিন্তু মোৰো মন যায়। তো এনেকুৱাই লিখা আছে থাম্বনেলত। কিয় লিখিছো, কিয় এনেকুৱাকৈ লিখিছো হয়তো আপোনালোকে নিশ্চয় নাজানে। তো ভিডিঅ'টো শেষলৈকে চাব, মই নিশ্চয় আপোনালোকক কৈ দিম। তো তাৰ আগতে মই আপোনালোকক চিনাকি কৰাই দি আছো। নমস্কাৰ বন্ধুসকল, মই হেমন্ত বড়ো আৰু আপোনালোকে চাই আছে HBRT's ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' প্ৰায় কণ্টিনিউ চায়ে থাকে, কিন্তু মোক হয়তো আপোনালোকে দেখা নাপায়, চিনি নাপায়। কিয় জানেনে? কাৰণ মই ভিডিঅ'বোৰত নোলাওৱে প্ৰায়। বাকী মোক চিনি পায় নাপায় সেইটো দূৰৰ কথা, কিন্তু আজি মই যিটো এটা সিদ্ধান্ত ল'ব ওলাইছোঁ, সেইটো সিদ্ধান্ত আজি মই আপোনালোকৰ লগত এটা শ্বেয়াৰ কৰিম বুলিহে এই ভিডিঅ'টো বনাইছোঁ। তো কি সিদ্ধান্ত জানেনে? আপোনালোকেতো জানাই যে আমাৰ সময় গগৈ দাই অসমৰ ভিতৰত নাম্বাৰ 1 হেল্পাৰ বয়। তো ঠিক তেনেকুৱাই ময়ো এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ, মানে তেনেকুৱা টপিকৰ ওপৰতে ভিডিঅ' বনাই যাই থাকিম বুলি ভাবিছোঁ। জানো সময় গগৈ দাৰ লগত তুলনা কৰিব নোৱাৰি আমাক, কিন্তু মোৰো মন যায় তেনেকুৱা কাম কৰিবলৈ। তো সেইকাৰণে মই থাম্বনেলত লিখিছোঁ যে মোৰো মন যায়। আৰু কোন এই সময় গগৈ, মানে সময় গগৈৰ লগত মোক তুলনা কৰিব নোৱাৰি, গতিকে কিন্তু তথাপি আমাৰো মন যায় যে সময় গগৈৰ দাৰ দৰে কাম কৰিবলৈ। তো সেইকাৰণে মই থাম্বনেলত লিখিছোঁ যে কোন সময় গগৈ আৰু কোন মই, কিন্তু মোৰো মন যায়। তো বন্ধুসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিম বুলিহে এই ভিডিঅ'টো বনাইছোঁ। তো প্ৰতিশ্ৰুতিটো কি জানেনে? যে ময়ো সময় গগৈ দাৰ দৰে হেল্প কৰা ভিডিঅ' বনাম। তো হেল্পটো কেনেকৈ হ'ব জানেনে? যে আমাৰ গাঁৱৰ বিভিন্ন বুঢ়া বুঢ়ী, অকল আমাৰ গাঁও বুলিয়ে নহয়, বিভিন্ন গাঁৱৰ বুঢ়া বুঢ়ীসকলক সহায় কৰিম। তো সহায়টো কেনেকুৱা হ'ব? সহায়টো এনেকুৱা হ'ব যে বিভিন্ন খেলৰ মাধ্যমেৰে তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব, আৰু সেই পুৰস্কাৰটোৱে হ'ব সহায়। তো মই ভাবিছোঁ এনেকুৱা ধৰণৰে ভিডিঅ' বনাই যাই থাকিম, কিন্তু মোৰ এটা চৰ্ত আছে যে আপোনালোকে মোক সহায় কৰিব লাগিব। সহায়টো এনেকুৱা যে টকা পইচাৰ হেল্প নহয়, যে আপোনালোকে কেৱল মোক কমেণ্টত ক'ব লাগে যে কি ক'ব সেইটো আপোনাৰ কথা, কিন্তু মোক এটা ভালদৰে সাহস দিব লাগিব। সেই কমেণ্টটো পঢ়ি যাতে মোৰ এটা সাহস আহে, সেইটোকে মই আশা কৰিম। আৰু এই ভিডিঅ'টো কমচে কম 100K ভিউজ হ'ব লাগিব। আৰু 100K ভিউজ হোৱাটো সম্ভৱ নহয় মোৰ এই ভিডিঅ'টো, কমচে কম 10K ভিউজ হ'লেও হ'ব। আৰু এই 10,000 মানুহে যদি ছাপোৰ্ট কৰে নহয় মোক, আৰু বেছি সাহস বাঢ়িব মোৰ তেনেকুৱা কাম কৰিবলৈ। তো আশা থাকিল বন্ধুসকল, আপোনালোকে মোক ছাপোৰ্ট কৰিব, কাৰণ মই আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই তেনেকুৱা কাম কৰিবলৈ নাযাওঁ। কাৰণ ছাপোৰ্ট কৰিলেহে মোৰ সাহস হ'ব, আৰু বিনা ছাপোৰ্টত মোৰ তেনেকুৱা কাম কৰিবলৈ সাহস নহয়। কাৰণ হয়তো যদি মোক কোনোবাই কিবা কয়, কোনে ৰিস্ক ল'ব, হয়নে নহয়? তো সেয়ে মই ভাবিছোঁ আপোনালোকক যে মোক ছাপোৰ্ট কৰা, আৰু মই তেনেকুৱা কাম কৰিবলৈ আগবাঢ়িম। তো যেতিয়ালৈকে এই ভিডিঅ'টো 10K বা 100K ভিউজ নহয়, তেতিয়ালৈকে মই ইয়াতে ষ্টপ ৰাখিলোঁ এই ভিডিঅ'টো। তো আশা থাকিল বন্ধুসকল, আপোনালোকে মোক এইখিনি হোৱাত সহায় কৰিব। তো মই কথা দিছোঁ আপোনালোকৰ বন্ধুসকল, নিশ্চয় মই তেনেকুৱা হেল্প কৰিমেই।